নমস্কাৰ আজি হৈছে 19 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ অহা 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি পাব অংগনবাড়ী আৰু সহায়িকাৰ দৰমহা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ অহা 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এককালীন সাহায্য আগবঢ়োৱা হ'ব অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক শীঘ্ৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ একাউণ্টত জমা হ'বলৈ গৈ আছে ধন আৰু এনেদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘৰৰ কাম কাজ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ বাবে ধন দিব অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক অহা 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা বৃদ্ধি পাব অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধিৰ লগতে কিন্তু এককালীন সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে আৰু এনেদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এককালীন সাহায্য আগবঢ়োৱা হ'ব অংগনবাড়ী কৰ্মীসকলক এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ওয়াকফ বোৰ্ডক লৈ সৰ্বোচ্চ ন্যায়ালয়ে দিলে অন্তৱৰ্তীকালীন আদেশ ওয়াকফ বোৰ্ডত নহ'ব কোনো সাল সলনি এই মুহূৰ্তৰ খবৰ এছবি অসম মিডিয়াৰ সমুদৰ্শক লৈ ওয়াকফ বোৰ্ডত এতিয়া নহ'ব কোনো সাল সলনি আদালতে চৰকাৰক 7 দিনৰ ভিতৰত লিখিত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে এই সময়ছোৱাত কোনো ধৰণৰ নিযুক্তি আৰু কোনো সম্পত্তি ডিনোটিফাই কৰিব নোৱাৰিব আৰু উচ্চতম ন্যায়ালয়ৰ সকাহৰ পিছতেই উৎফুল্লিত দেশৰ কোটি কোটি মুছলমান ওয়াকফ বোৰ্ড পূৰ্বে যিদৰে আছিল একেই থাকিব বুলি এতিয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ওয়াকফ বোৰ্ডৰ চৰকাৰে কৰিব নোৱাৰিব কোনো ধৰণৰ হস্তক্ষেপ ওয়াকফ বোৰ্ডৰ বিৰুদ্ধে আবেদনক লৈ সৰ্বোচ্চ ন্যায়ালয়ে দিছে অন্তৱৰ্তীকালীন আদেশ আমি খবৰটো জনাইছোঁ দৰ্শকক যে ওয়াকফ বোৰ্ডৰ বিৰুদ্ধে আবেদনক লৈ সৰ্বোচ্চ ন্যায়ালয়ে দিছে অন্তৱৰ্তীকালীন আদেশ সৰ্বোচ্চ ন্যায়ালয়ে দিয়া সকাহৰ পিছতেই উৎফুল্লিত হৈ পৰিছে দেশৰ মুছলমান সমাজ আৰু কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰিব ওয়াকফ বোৰ্ডত ওয়াকফৰ ভূমি সম্পত্তি পূৰ্বৰ দৰে একেই থাকিব আৰু যেতিয়ালৈকে পৰৱৰ্তী শুনানি নহয় তেতিয়ালৈকে ওয়াকফ কাউন্সিল আৰু বৰ্ডত কোনো নতুন নিযুক্তি নহ'ব ওয়াকফ আইন এক চিন্তিত আৰু বিশ্লেষিত আইন বুলি বৰ্ণনা সলিচিটাৰ জেনেৰেলৰ আৰু বৰ্তমান পৰিস্থিতিত কোনো পৰিৱৰ্তন হ'ব নোৱাৰিব আৰু সুপ্ৰিম কোৰ্টৰ এই নিৰ্দেশ বিচাৰাধীনৰ বৰ্তমান পৰিস্থিতিত কোনো পৰিৱৰ্তন কৰিব নোৱাৰিব আইনৰ জৰিয়তে আৰু ওয়াকফ বোৰ্ডৰ সদস্যৰ ক্ষেত্ৰতো কোনো সাল সলনি কৰিব নোৱাৰিব ওয়াকফ বোৰ্ডত কোনো ধৰণৰ নিযুক্তিও দিব নোৱাৰিব আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ সুপ্ৰিম কোৰ্টত শক্তিশালী যুক্তিযুদ্ধ মুছলমান পক্ষৰ অধিবক্তাৰ হিন্দু বৰ্ডত মুছলমান নাই কিন্তু মুছলমান বৰ্ডত হিন্দু কিয় এনেদৰে এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে মুছলমান পক্ষৰ অধিবক্তাই বিস্তাৰিত খবৰ এছবি অসম মিডিয়াৰ দৰ্শক লৈ সুপ্ৰিম কোৰ্টত শক্তিশালী যুক্তিযুদ্ধ মুছলমান পক্ষৰ অধিবক্তাৰ হিন্দু বৰ্ডত মুছলমান নাই কিন্তু মুছলমান বৰ্ডত হিন্দু কিয় এনেদৰে এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে ন্যায়ালয়ত চৰকাৰে কিয় আৰু ভিত্তিত ওয়াকফ বোৰ্ডত এন্ট্ৰি কৰাব বিচাৰিছে হিন্দু ব্যক্তি শুনানিৰ পাছত ওয়াকফ আইনক লৈ ডাঙৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰক 7 দিনৰ ভিতৰত লিখিত উত্তৰ দিয়াৰ নিৰ্দেশ দিয়া হৈছে যুক্তিৰে থকা সৰকা কৰিলে বিপক্ষৰ অধিবক্তাই আইনী যুঁজত শক্তিশালী ৰূপত মুছলিম পক্ষৰ অধিবক্তা আৰু ওয়াকফ বাই ইউজাৰ এতিয়াই সলনি নহয় ওয়াকফ বোৰ্ডত হিন্দু এন্ট্ৰি হ'বলৈ দিয়া নহ'ব আৰু কাৰণ হিন্দু বৰ্ডত কোনো মুছলমান নাই বিপক্ষৰ 5টা বিশেষ যুক্তিক লৈ চৰকাৰলৈ নিৰ্দেশ সুপ্ৰিম কোৰ্টৰ আৰু সলনি কৰিব নোৱাৰিব ওয়াকফ সম্পত্তিৰ স্থিতিও সুপ্ৰিম কোৰ্টে দিলে অন্তৱৰ্তীকালীন আদেশ চলি থাকিব আইনী যুঁজ আৰু পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে অহা 5 মে তাৰিখ সম্পূৰ্ণ জয়ৰ আশাত এবাৰ মুছলমান সমাজ দেখিবলৈ পোৱা গৈছে আহিছোঁ আন এক খবৰৰ মাজলৈ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ অহা 1 মেৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলালে প্ৰতি কিলোমিটাৰত ভৰিব লাগিব আপুনি মাচুল এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমুদৰ্শকক অহা 1 মেৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম 1 মেৰ পৰাই ফাষ্টেগ ব্যৱহাৰৰ সলনি GNSSৰ ব্যৱস্থা আহিব প্ৰতিখন বাহনত লগাব লাগিব GPS ট্ৰেকাৰ আৰু প্ৰতিখন বাহন কৃত্ৰিম উপগ্ৰহে কৰিব নিৰীক্ষণ অহা 1 মেৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলালে প্ৰতি কিলোমিটাৰত ভৰিব লাগিব আপুনি মাচুল ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ পৰা মাচুল সংগ্ৰহৰ নিয়ম বলবৎ হ'ব আৰু বাহনৰ গৰাকীৰ বেংক একাউণ্টৰ পৰা
কিলোমিটাৰ ভিত্তিত মাচুল কৰ্তন কৰা হ'ব অহা 1 মে'ৰ পৰাই আৰু ৰাষ্ট্ৰীয় ঘাইপথত বিনা মাচুলে কোনো ব্যক্তিয়ে চলাব নোৱাৰিব বাহন অহা 1 মে'ৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম খবৰটো জনাইছোঁ যে অহা 1 মে'ৰ পৰা ফাষ্টেগ ব্যৱস্থাৰ সলনি GNSS ব্যৱস্থা আহিব আৰু প্ৰতিখন বাহনত লগাব লাগিব GPS ট্ৰেকাৰ আৰু ইয়াৰ দ্বাৰাই প্ৰতিখন বাহনত কৃত্ৰিম উপগ্ৰহে কৰিব নিৰীক্ষণ আৰু 1 মে'ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলালে প্ৰতি কিলোমিটাৰত আপুনি ভৰিব লাগিব মাচুল আহিছোঁ আন এক খবৰৰ মাজলৈ গছপুলি ৰোৱা মহিলালৈ আহিলনে ফোন এইকেইটা কাম নকৰিলে নাপাব চৰকাৰৰ 10,000 টকা অব্যাহত আছে লাখপতি বাইদেউৰ ধন লাভৰ প্ৰক্ৰিয়া এইকেইটা ভুল কৰিলে বঞ্চিত হ'ব ধন লাভৰ পৰা ফোন অন কৰি থওক যিকোনো মুহূৰ্তত কল কৰিব আপোনাক চৰকাৰে প্ৰতিখন জিলাৰ বাবে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ কৰা হৈছে জিলাই সভাৰ জৰিয়তে লাভ কৰিব গোটৰ 10,000 টকা প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব গোটৰ 10,000 টকা পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 আৰু 50,000 টকা তিনিটা কিস্তিত লাখপতি বাইদেউ ধন প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে হাহে যদি কণী পাৰিব লাগে মোবাইল নিকিনিব কামত লওক এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ তেতিয়াই পৰৱৰ্তী কিস্তিত দিব 25,000 টকা আৰু শেষৰ কিস্তিত লাভ কৰিবলৈ সক্ষম হ'ব 50,000 টকা গছপুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউৰ ধন তিনিটা সন্তান বা তাতকৈ অধিক সন্তান থকা মহিলাই নাপাব লাখপতি বাইদেউ আঁচনিৰ সুবিধা লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা